উত্তৰ গুৱাহাটীৰ ৰংমহলত নিশা ভূ মাফিয়াৰ গুণ্ডাগিৰি প্ৰায় 50জনীয়া এটা দুৰ্বৃত্তৰ দলে জাঠি জেং লৈ ভূমি দখলৰ চেষ্টা ধ্ৰুৱজ্যোতি চৌধুৰীৰ নেতৃত্বত দলটোৱে চলাইছিল তাণ্ডৱ জেচিবিৰে মহতিয়াই নিলে প্ৰমোদ দাস নামৰ ব্যক্তিজনৰ বাসগৃহ গৃহস্থৰ লগতে কেইবাজনো লোকক আক্ৰমণ দলটোৰ নিখাতৰ ভিতৰত দুৰ্বৃত্তই নিৰ্মাণ কৰে লোহা আৰু টিনৰ বেৰ আৰক্ষী উপস্থিত হোৱাৰ পিছত ঘটনাস্থলীৰ পৰা পলায়ন দুৰ্বৃত্তৰ ভূমাফিয়া দলটোৱে পৰিয়ালটোৰ পকী ৱালৰ লগতে কেইবাটাও ঘৰ জেচিবিৰে ভাঙি দিয়ে ভূমাফিয়াৰ এনে কাৰ্যত শংকিত হৈ পৰিছে পৰিয়ালটোৰ লগতে ওচৰ চুবুৰীয়াৰ ৰাইজ ঘটনা সংক্ৰান্তত ইতিমধ্যে উত্তৰ গুৱাহাটী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালটোৱে মানে যোৱা ৰাতি 14 তাৰিখ আছিল ৰাতি আমি শুইছো তেতিয়া তাৰ পিছত ৰাতি 12টা মান বজাত আমাৰ ঘৰত কুকুৰকেইটা বহুত ভুকিছে তাৰ পিছত বহুত কিবা শব্দ শুনিছো জেচিবিৰ কিবা ভাঙি থকা দৰে দেখলে ওলাই আহি চাওঁ যে ইয়াতে মানে আমাৰ ঘৰৰ কেম্পাছৰ ভিতৰত দেখলে জেচিবি সোমাইছে আৰু কমেও 20-25 জন মানুহ সোমাই আহিছে সোমাই আহি হুলস্থুল কৰিছে হাতত চবৰে জাঠি জোং লাঠি লৈ আছে পিছত গম পালো যে 20-25 জন নহয় 10-15খন মান গাড়ী লৈ আহিছে 70 জন মান লৈ আহিছে জেচিবি সোমাই আহিছে আহি আমাৰ গোহালি ঘৰ বা এনেকৈ আৰু দুটা মান অস্থায়ী ঘৰ ভাঙিছে ৱালখন ভাঙি সোমাই আহিছে অস্থায়ী ঘৰখিনি ভাঙিছে ভাঙি মাটি দখল কৰিব লৈ আহিছিলে বেলেগ কথা ক'ৰ হয় এইবোৰ মানুহ এনেই আমাৰ এইখিনি মাটি দুঘৰ মানুহৰ পৰা কিনা গৈছিলে আমাৰ এঘৰ নেইবাৰ তেওঁলোকৰ পৰা দুকঠা কিনা গৈছিল আৰু 3 কঠা 7.5 লাখ মাটি কিনা গৈছে আমাৰ নেইবাৰ ঘৰৰ বড়োতাকৰ ঘৰৰ পৰা তেওঁলোকৰ যিটো বড়োতাকৰ ল'ৰা যিজনৰ পৰা আমি 3 কঠা 7.5 লাখ কিনিছিলো তেওঁৰ নামটো হৈছে ধ্ৰুৱজ্যোতি চৌধুৰী আৰু তেখেতৰ দেউতাক হৈছে স্বৰ্গীয় গোলক চৌধুৰী আৰু আনজন স্বৰ্গীয় উমেশ চৌধুৰী তেখেত ঢুকাইছে মানে খুৰাকজন দখল কৰিব আহিছিলে আপোনাৰ ধ্ৰুৱজ্যোতি চৌধুৰী ৰাতি ঠিক 12টা বজাত আমি শুই আছিলো খুব আৱাজ হৈছে জেচিপিৰ আৱাজ জেচিপিয়ে ৱাল ভাঙিছে তাৰপিছত প্ৰায় 7-8খন মান গাড়ী কিজানি ট্ৰাকো আছে এইবিলাক টিঙৰ হেৰি দেখিছে আপোনালোকে এইবিলাক ভৰাই লৈ আহিছে প্ৰায় 60-70 জন মানুহ আহি হুলস্থুল আৰু সকলোৰে হাততে লাঠি কিবা ৰড তেনেকুৱা ধৰণৰ বস্তু আছে মই তাৰপিছত কোহাল শুনি পেলাই গেটটো দৰ্জা খুলি পেলাই ওলাই আহিলোঁ ওলাই আহোঁতে মোক এই ধ্ৰুৱজ্যোতি চৌধুৰীয়ে চচা মাৰি গৈছে সেইখিনিলৈ মোৰ লগত বহুত তৰ্ক কৰিছে কিবা কিবি কিহৰ কাৰণে এতিয়া সংঘাতটো আচলতে আছিল এই মাটিখিনি তাৰমানে তেওঁলোকৰ দুটা পৰিয়ালৰ মই মাটিখিনি কিনিছিলোঁ 99 চনতে আৰু এজনৰ কিনিছিলোঁ 2005 চনত কিনাৰ পিছত তেওঁলোকে এনেই টকা দিলোঁ মাটি লিখি দিলে কাগজ এখন সেনেকুৱা এখন আমাৰ হাতত আছে তাৰপিছত আমি ৰেজিষ্টাৰ কৰিবলৈ কিবা কৰিবলৈ আমি বাৰে বাৰে তেওঁলোকক লগ ধৰোঁ তেওঁলোকে কোনোদিন লগ নধৰে পলাই ফুৰে ৰিংকু চৌধুৰী মানে ধ্ৰুৱজ্যোতি চৌধুৰী তেওঁক বিচাৰি আমি তেওঁ গুৱাহাটীত থাকে তেওঁ গুৱাহাটীত বিচাৰি আমি নাপাওঁ বিচাৰি এনেকুৱা হ'ল তাৰপিছত তেওঁলোক নোহোৱাই হৈ গ'ল আৰু কাষৰ যি ঘৰ আছে এই নেইবাৰ যিজন খুৰাকৰ ঘৰ তেওঁলোকেও মানে কোনো হেৰি নকৰে খুৰাক আছিল উমেশ চৌধুৰী তেওঁ ঢুকাইছে তেওঁ ল'ৰা আছে 4-5টা সাংসাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট প্ৰাউটো টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজাৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি প্ৰভাতী অসম
@gmail.com